নমস্কাৰ সকলোকে মই অজয় হাজৰিকা আকৌ আপোনালোকক আজি এটা সাংঘাতিক ধৰণৰ বস্তু দেখাম। ভাবিছে চাগে সদায় এজনে সাংঘাতিক ধৰণৰ বস্তুৱে দেখাই থাকে কিনো সাংঘাতিক বস্তু দেখাম আজি চাব। এটা গছপাত এটাহে দেখাম আজি, সাংঘাতিক গছপাত। ভাবিছে চাগে এইটো গছপাত কি গছপাত হ'ব পাৰে। আহকচোন চাওঁ মই সেইটো কি গছপাত দেখাই আছোঁ। এইটোৱে সেইটো গছপাত চাওক। এই গছপাতটো কি গছৰ পাত হয় আপোনালোকে জনাবচোন দেই, নেপাহৰিব। মই কৈ দিছোঁ শুনক, এই গছপাতটো হৈ গ'ল টকৌ গছৰ পাত। টকৌ গছ আজিকালি নাইকিয়াই হ'ল, ৰাইজে টকৌ গছ কাটি আদায় কৰিলে। আৰু ইয়াৰ গুটি আমি সৰুতে খাইছিলোঁ, টকৌ গুটি। স্কুলত পঢ়ি থাকোঁতে লগৰ ল'ৰাই লৈ যায়, আমি পেঞ্চিল দি পেলাই সলাই টকৌ গুটি লৈ টকৌ খাওঁ। আৰু এই টকৌ গছৰ পাতেৰে আগৰ দিনৰ মানুহে ইয়াক ঘৰ সাজিছিলে, টিঙৰ বদলি এই পাত দি পেলাই ঘৰ চাই পেলাই ঘৰত থাকিছিলে। আৰু এতিয়া ইয়াৰ পাতেৰে কি হৈছে, জাপি শিল্পই জাপি বনাই তৈয়াৰ কৰে আৰু সেই জাপি খেতিয়কে বৰষুণৰ বতৰত মূৰত লৈ খেতি কৰা আমি দেখা যায়। আৰু এই টকৌ পাতেৰে এতিয়া কিছুমান ধৰক মিটিং অনুষ্ঠান এনেকুৱা বিয়া এইবিলাকত ডেক'ৰেশ্যন কৰাও দেখা যায়। ঠিক আছে, আপোনালোকে বাৰু এই গছপাতটো দেখি কেনেকুৱা লাগিলে, কাৰ কাৰ ঘৰত টকৌ গছ আছে জনাবলৈ নাপাহৰিব। সদৌ শেষত আকৌ এই ভিডিঅ' বনাই থকা ক্ৰিয়েটৰজনৰ মুখখন দেখাই দিলোঁ আৰু পিছফালে থকা টকৌ গছজোপাকে দেখাই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।